মই মা দেউতাক বাৰু এতিয়া কথাবোৰ কেনেকৈ ক'ম নিবি আৰু মোৰ মাজত কি হ'ল। এটা সময়ত মই মা দেউতাক আশ্বাস দিছিলোঁ যে নিবিয়ে মোক কেতিয়াও নেৰে, সি মোক বহুত ভাল পায়। কিন্তু আজি মই তাৰ পৰা আঁতৰি আহিলোঁ এটা মিছা কথাৰ কাৰণে। নিবি যদি আমাৰ ঘৰলৈ এইকেইদিন নাহে আৰু মোকো কথা পতা নেদেখে, মাহঁতে নিশ্চয় সন্দেহ কৰিব আৰু মোক সুধিব কি হ'ল বুলি। তেতিয়া মই বাৰু কি বুলি উত্তৰ দিম? মোৰ লগতে যে এনেকুৱা ভগৱানে কৰিব মই ভবাই নাছিলোঁ। আৰু মা দেউতাৰনো কি ভুল আছিল? তেওঁলোকেতো মোৰ ভাল পোৱাক সন্মান জনাইছিল আৰু মা দেউতাৰ বিশ্বাসকো মই আজি ভাঙি দিলোঁ। জীৱনটো তেনেকুৱা হ'ব বুলি ভবাই নাছিলোঁ। যাক মই সকলোতকৈ বেছি ভাল পালোঁ, আজি তাৰ পৰা আঁতৰি আহিলোঁ। নিবিয়ে বাৰু মোৰ কথা ভাবিছেনে নাই ভবা? তাৰ বাৰু মোলৈ মনত পৰা নাইনে? সিটো মোক এবাৰো ফোন কৰিয়ে নাচালে, গ'ল যি গ'ল আৰু ফোন এটাও নেমাৰিলে। হয়তো নিবিৰক মই চিৰদিনৰ বাবে হেৰুৱাই পেলালোঁ আৰু কোনোদিন ঘূৰাই নাপাওঁ। যি হয় হ'ব আৰু, মই সকলো বাদ দিলোঁ। এতিয়া জীৱনত অকলে আগুৱাই যাবলৈ মই চেষ্টা কৰিম। মাজনী, তই ইয়াত অকলে বহি বহি কি চিন্তা কৰি আছ? কিবা হৈছে নেকি তোৰ? নহয় অ' মা, মই এনেই বহি আছিলোঁ, মোৰ মনটো ভাল লগা নাই। মই গম পাইছোঁ, নিবি আৰু তোৰ মাজত কাজিয়া হ'ল চাগে ন, সেইটো কাৰণে মনটো মাৰি আছ। মায়ে বাৰু মোৰ মনৰ কথাবোৰ সকলোবোৰ কেনেকৈ গম পাই যায় মই নক'লেও। কি হ'ল মনে মনে থাকিলি যে? নিবি আৰু তোৰ মাজত কাজিয়া হ'ল নেকি? এইবিলাক কাজিয়া হৈয়ে থাকে দে, এইবিলাক ভাবি নাথাকিবি। মই নিবিৰক চিৰদিনৰ বাবে এৰি দিলোঁ মা, সি মোৰ পৰা বহুত দূৰলৈ গুচি গ'ল। মাজনী, তই এইবিলাক কি কৈছ? মই হ'লে একো ধৰিব পৰা নাই। কেইদিনমান আগতে দেখোন তই নিবি অকল তোৰ মুখত শুনি থাকোঁ, এতিয়া আকৌ তই নিবিৰক এৰি দিলোঁ বুলি কৈছ। অ' মা, মই নিবিৰক এৰি দিলোঁ, নিবিৰৰ পৰা বহুত দূৰলৈ আঁতৰি আহিলোঁ। এটা মিছা কথাই আমাৰ সম্পৰ্কটো শেষ কৰি পেলালে। তই কি কৈছ ভালকৈ কচোন? মই হ'লে একো ধৰিব পৰা নাই দেই। তহঁতৰ প্ৰেম ভাল পাবোৰনো কি এনেকুৱা, এদিন দুদিনতে শেষ হৈ গ'ল যে। মা, মই তোমাক কেনেকৈ কওঁ বাৰু কথাবোৰ? যিজন ল'ৰাক মই ইমান ভাল পাইছিলোঁ, সিয়ে মোৰ লগত এনেকুৱা কৰিব বুলি মই ভবাই নাছিলোঁ। নিবিয়েনো কি কৰিলে তই ভালকৈ কচোন? এইদৰে ঘূৰাই পকাই কৈ নাথাক, মোৰ অন্তৰখন বহি গৈছে। কি কৰিলেনো সি? মা, তোমালোকেতো জানাই মই নিবিৰক কিমান ভাল পাওঁ আৰু ভাল পাইছিলোঁ। তোমালোকে সকলোৱে গম পোৱা আৰু তোমালোকৰ লগতো মই তাক চিনাকি কৰাবলৈ আনিছিলোঁ। কিন্তু সেইদিনা মই যেতিয়া কলেজ যাওঁতে গম পালোঁ, তাৰ লগৰবিলাকৰ মুখৰ পৰা শুনিলোঁ সি বোলে মোক পতাবলৈ বেট এটা লগাইছিল। মই তেনেকুৱা এটা ল'ৰাৰ লগত কেনেকৈ থাকোঁ বাৰু? সি বাৰু মোক ইমান মিছা কথা কিয় ক'ব লাগে? এটা মিছা কথাৰে মানে আমাৰ ভালপোৱা আৰম্ভ কৰিছিল। তেনেকুৱা সম্পৰ্কৰ এনেও বেছি দিন নাযায়। মাজনী, তই এইবিলাক কি কৈছ? তই ভালকৈ কথাবোৰ শুনিলি নে নিজ কাণেৰে? অ' মা, মই নিজ কাণেৰে শুনিছোঁ। বেলেগে কোৱা হ'লে হয়তো মই বিশ্বাস নকৰিলোহেঁতেন, কিন্তু মই নিজৰ কাণেৰে শুনিছোঁ। মই এতিয়া বাৰু কেনেকৈ বিশ্বাস নকৰাকৈ থাকোঁ সি যে মোক মিছা কথা নাই কোৱা বুলি? অ' মা, মই এতিয়া কি কৰোঁ বাৰু? নিবিৰক মই ইমান ভাল পাইছিলোঁ, কিন্তু নিবিয়ে মোৰ লগত কিয় এনেকুৱা কৰিলে? মোৰ ভাল পোৱাৰ সৈতে কিয় খেল খেলিলে সি? মই বাৰু এতিয়া কেনেকৈ ক'ম সি কিয় এনেকুৱা কৰিলে? কিন্তু তাৰ চকুত দেখোঁতে দেখোন লাগে সিও তোক বহুত ভাল পায়। কিন্তু তই নিবিৰক সুধিবলৈ যত্ন কৰা নাছিলি? নিবিয়ে একো কোৱা নাছিলেনে তেতিয়া? নাই মা, মই তাক সুধিছিলোঁ আৰু সি কথাটো হয় বুলি কৈছিলে, কিন্তু তাৰপিছত ক'লে সি মোক বহুত ভাল পায় বুলি। কিন্তু মই তথাপি তাৰ লগত ৰিলেশ্যনশ্বিপ শেষ কৰি দিলোঁ, কাৰণ যদি সি মোক মিছা কথাৰে এটা ভালপোৱা আৰম্ভ কৰিছে, পিছলৈ সি কিমান যে মিছা কথা ক'ব ঠিক নাই। সেইটো কাৰণে মই এই ৰিলেশ্যনশ্বিপৰ পৰা আঁতৰি আহিলোঁ। এই তহঁতিহে গম পাবি পাই, আজিকালি ভাল পোৱাবোৰনো কেনেকুৱা, এদিন দুদিনতে শেষ হৈ যায়। এই আজি ভাল পাওঁ বুলি ক'লে কালিলৈ শেষ। মা, তুমিয়ে কোৱাচোন, মই তেনেকুৱা এটা ল'ৰাৰ লগত কেনেকৈ থাকোঁ বাৰু? যিটো ল'ৰাই মোক ঘাটে ঘাটে যদি মিছা কথাই কয় আৰু পিছলৈ যদি সি মোক আৰু মিছা কথা কয়, তেতিয়াতো মোৰ জীৱনটো শেষ হৈ যাব ন। সেইটো কাৰণে মই তাৰ জীৱনৰ পৰা আঁতৰি আহিলোঁ। হয় জানো মই সি মোক বহুত ভাল পায়, কিন্তু সি বাৰু মোক কিয় মিছা কথা ক'ব লাগে? সি যদি মোক ইমানেই ভাল পাইছিলে তেনেহ'লে সঁচা কথাওতো ক'ব পাৰিলেহেঁতেন। চা মাজনী, ভাল পোৱা কোনো খেল নহয় নহয়। এইদৰে আজি ভাল পাইছ কালিলৈ এৰি দে। তই তাক ভালকৈ বুজাব লাগিছিল আৰু এটা চান্স দিব লাগিছিল। মা, মই তাৰ জীৱনৰ পৰা এবাৰ যি আঁতৰি আহিলোঁ আৰু তাক মই কোনোদিন মাফ কৰিব নোৱাৰোঁ। লাগিলে যিয়ে হওক, মই সকলোবোৰ বাদ দিছোঁ আৰু এতিয়া মই অকলে আগুৱাই যাম, যিদৰে আগতে অকলে আছিলোঁ। মাজনী, তই সঁচাকৈ কচোন, তই এতিয়া নিবিৰৰ অবিহনে থাকিব পাৰিবিনে? আৰু নিবিৰো বাৰু তোৰ অবিহনে থাকিব পাৰিবনে? মা, মই তাৰ কথা নাজানো সি থাকিব পাৰিবনে নোৱাৰিব, কিন্তু মই পাৰিম আৰু নোৱাৰিলেও মই চেষ্টা কৰিম। মাজনী, তোকনো কি ক'ম? তই এতিয়া ডাঙৰ হৈ আহিছ, তই নিজে ডিচিজন ল'ব পৰা হৈছ। এটা সময়ত তই নিজে নিবিৰক ঘৰলৈ আনিছিলি আৰু ভাল পাওঁ বুলি কৈছিলি, আৰু এতিয়া কৈছ তই নিবিৰৰ পৰা আঁতৰি আহিছ। এইটো তোৰ কথা আৰু তই কিদৰে থাকিব বিচাৰ। মা, মই বহুত দুখত আছোঁ নিবিৰৰ পৰা আঁতৰি আহি, কিন্তু মই সেই ৰিলেশ্যনশ্বিপটোলৈ আকৌ ঘূৰি যাব বিচৰা নাই আৰু মই নিজকে চম্ভালি ল'ব লাগিব এতিয়া। তোমালোকে মোৰ কেতিয়াও লগ নেৰিবা দেই মা। চা মাজনী, সকলোৱে লগ এৰিলেও মাক দেউতাকে নিজৰ ল'ৰা ছোৱালীৰ লগ কেতিয়াও নেৰে, লাগিলে ল'ৰা ছোৱালী বেয়া হওক বা ভালেই হওক। চা মাজনী, তই চিন্তা নকৰিবি, যোনে তোক এৰি থৈ গ'লেও আমাৰ সেইটো চে মতলব নাই। আমি সদায় তোৰ লগত থাকিম আৰু তোৰ ভাল হোৱাটো আমি বিচাৰোঁ। সকলোৱে সেইটো কাৰণে কৈ চাগে, মাক দেউতাকতকৈ ডাঙৰ পৃথিৱীত এই কোনো বস্তুৱেই নাই, লাগিলে সেয়া ভাল পোৱাই নহওক কিয়। পিছে দেউতাৰে এইবোৰ কথা গম পায়নে? মা, দেউতাক এতিয়ালৈকে মই এইবোৰ কথা কোৱা নাই। দেউতাক ক'বলৈ ভয় লাগিছে। দেউতাই যদি গম পায় কি হ'ব বাৰু?
কি হ'ব মই নাজানো, কিন্তু দেউতাক কথাবোৰ কৈ দিবি, নহ'লে পিছত গম পালে দেউতাৰে খংহে কৰিব। কাৰণ নিবিড়ক ইমান দিন অহা নেদেখিলে সুধিবতো দেউতাই ইমান দিন কিয় অহা নাই, কিবা হৈছে নেকি বুলি। আৰু তেতিয়া যদি গম পায় বহুত খং কৰিব। মা তুমি ঠিকে কৈছা, মই দেউতাক কৈ দিম বাৰু। মাজনী তই ইয়াত এইদৰে বহি আছ যে? চম্পা, এই মাজনীৰ কি হৈছে? নাই একো হোৱা নাই ৰঘু, এনেই দুইজনী মাক জীয়েকে কথা পাতি আছো ৰ'দতে বহি। হয় নেকি? মই আকৌ কিবা হ'ল বুলি ভাবিছিলোঁ, যিদৰে দুইজনীয়ে সেই হাতত হাত ধৰি কথা কৈ আছা। কিনো হ'ব আৰু, তুমি যে কিনো কথাবোৰ ভাবি থাকা নহয়। পিছে আজি ডিউটি নাই নেকি তোমাৰ? এই ডিউটিলৈ আজি অলপ দেৰিকৈ যাম। এই বছৰলৈ ফোন কৰিলোঁ। মাজনী আজি তোৰ কলেজ নাই নেকি? কলেজ ওলোৱা নাই যে ইমান দেৰিলৈকে? নহয় মানে দেউতা, মোৰ আজি কলেজ যাবলৈ মন যোৱা নাই, গাটো ভাল লগা নাই। মাজনী তই সঁচা কথা কচোন, মোৰ আগত মিছা কথা নকবি। তোৰ চকুকেইটাই কৈছে তই মিছা কথা কৈছ বুলি। আৰু তোৰ চকুকেইটা ফুলি আছে যে, তই কান্দিছিলি নেকি? দেউতা মই তোমাৰ পৰা আৰু মিছা কথা লুকুৱাই ৰাখিব নোৱাৰো, আৰু তোমাক চব কথা কৈ দিছো। নিবিড়ৰ পৰা মই আঁতৰি আহিলো একেবাৰে। মাজনী তই এইবিলাক কি কৈছ? মানে কালি পৰহিটো তই নিজে নিবিড়ক আমাৰ লগত চিনাকি কৰিবলৈ আনিছিলি, আৰু এতিয়া তই এইবিলাক কৈছ যে? দেউতা মোৰ ভুল হৈ গ'ল, বহুত ডাঙৰ ভুল হৈ গ'ল। মই তাক চিনিয়ে নাপালো, সি মানুহটো কেনেকুৱা। তই কি কৈছ হ'লে মই একো ধৰিব পৰা নাই দেই, কথাবোৰ ভালকৈ কচোন। নিবিড়ে বোলে লগৰবিলাকৰ লগত বেট এটা লগাইছিল, আৰু সেইটো কাৰণে সি মোক পতাইছিল। মই নিজ কাণেৰে তাৰ লগৰবিলাকৰ মুখৰ পৰা শুনিছো। এতিয়া মই আৰু কি বুলি ভাবিম কোৱাচোন? তেনেহ'লে মই সেই সম্পৰ্কটোত থকা ভাল হ'বনে বেয়া হ'ব? মই সেইটো কাৰণে সেই সম্পৰ্কটোৰ পৰা আঁতৰি আহিলো, যিটো সম্পৰ্ক এটা মিছা কথাৰে আৰম্ভ হৈছে। মাজনী এইবিলাক তই কি কৈছ? এবাৰ ভাবি চাইছনে? দেউতা মই সকলো সঁচা কৈছো, যি কৈছো চব সঁচা। সেইবিলাক মই নিবিড়ৰ জীৱনৰ পৰা একেবাৰে আঁতৰি আহিলো, আৰু কোনোদিন তাৰ জীৱনলৈ ঘূৰি নাযাওঁ। আৰু সি মোক বাৰু কিয় ইমান ডাঙৰ মিছা কথা এটা ক'লে? সেই হাৰামীটোৱে বাৰু মোৰ ছোৱালীৰ লগত কেনেকৈ এনেকুৱা কৰিব পাৰিলে? তাক ইমান ভাল ল'ৰা বুলি ভাবিছিলোঁ, আৰু সি মোৰ ঘৰত আহি মোৰ ছোৱালীক এনেকুৱা কৰিলে? সি ক'ত ইমান সাহস পালে মোৰ ছোৱালীৰ লগত এনেকুৱা কৰিবলৈ? তাৰ মই মুখ ভাঙি থেতেলাই দিম একেবাৰে। মাজনী তই কান্দি নাথাকিবি, তই চিন্তা নকৰিবি। তোৰ এই দেউতা থকালৈকে তই কেতিয়া দুখত নপৰ। সি চালা বেটাই মোক চিনি পোৱা নাই, সি কাৰ ঘৰৰ ছোৱালীক সি এনেকুৱাখিনি কৰিলে। আজি তাক মই চিনি পোৱাই দিম। দেউতা তুমি খং নকৰিবাচোন, মনে মনে থাকা। মোৰ একো নাই হোৱা নহয়, মই এতিয়া ভালকৈ আছো, মই নেকান্দো বাৰু। আৰু নিবিড়ক তুমি একো নকৰিবা দেউতা, সি কষ্ট পাব নহ'লে। আৰু ইয়াৰ একো ভুল নাছিলে, মোৰে ভুল আছিল। কিন্তু সি মোক ক্ষমা বিচাৰিছিলে, মইহে ক্ষমা নকৰিলো। মইহে আঁতৰি আহিলো তাৰ জীৱনৰ পৰা, সি মোৰ জীৱনৰ পৰা আঁতৰি যোৱা নাই। মাজনী তই তাক বচাবলৈ যত্ন নকৰিবি, তই মনে মনে বহি থাক আৰু চাই থাক তাক মই কি কৰোঁ। সি মোৰ ছোৱালীৰ লগত এনেকুৱা কৰিলে নহয়, তাকো মই মজা দেখুৱাই আছোঁ। দেউতা তুমি ভুল বুজিছা, সি মোৰ লগত একো কৰা নাই নহয়। মইহে তাৰ জীৱনৰ পৰা আঁতৰি আহিছো। সিটো মোক ক্ষমা বিচাৰিছিল, মইহে তাক ক্ষমা নিদিলো। সেইবিলাক হ'লে মই নাজানো, কিন্তু সি মোৰ ছোৱালীৰ লগত কিয় এনেকুৱা কৰিব, তাক মই সোধাই নেৰো। ৰঘু তুমি মনে মনে থাকাচোন, এনেই খঙতে যিটিবিলাক আবুল তাবুল নকবা। সি ল'ৰাটো বেয়া নহয়, কিন্তু সি এই মিছা কথা এটা কোৱাৰ বাবে মাজনীৰ অন্তৰত দুখ পাইছে, সেইটো কাৰণে তাৰ পৰা আঁতৰি আহিছে। সেইবিলাক মই নাজানো। সি বাৰু আমাৰ মাজনীৰ লগত কিয় ভাল পোৱা নাটক কৰিব লাগে? চোৱা ৰঘু, সেয়া তোমাৰ বছৰ ভাগৰ ল'ৰা, আৰু তুমি যদি নিবিড়ক কিবা কোৱা তেনেহ'লে তোমাৰ কামতো তাৰ প্ৰভাৱ পৰিব। সেইটো কাৰণে মনে মনে থাকা, একো নহয় দিয়া। আমাৰ মাজনী তাৰ পৰা আঁতৰি আহিলে নহয়, এতিয়া তাই অকলে থাকিব পাৰিম বুলি কৈছে। দেউতা ময়ো তোমাক সেইটোৱে ক'ব বিচাৰিছোঁ, মই এতিয়া অকলে থাকিব পাৰিম নহয়। আৰু নিবিড়ৰ গাত একো ভুল নাই দিয়া, মোৰে গাত সকলোবোৰ ভুল। এতিয়া মই সেইবিলাক সকলো বাদ দি আৰু পঢ়া শুনাতে ধৰিম। হ'ব বাৰু মাজনী, তই কৈছ কাৰণে শুনিছোঁ। মোৰ খংটো মই দমাই ৰাখিছোঁ, কিন্তু সি যদি আকৌ তোৰ লগত কিবা এটা কৰে তই মোক ক'বি, কিন্তু তেতিয়া কিন্তু মই তাক সোধাই নেৰিম। দেউতা সি যদি আকৌ কিবা এটা কৰে মই তেতিয়া তোমাক নিশ্চয় ক'ম বাৰু, তুমি চিন্তা কৰিব নালাগে। এইবিলাক কথা এতিয়া বাদ দিয়া। মাজনী তই কিন্তু এটা কথা দে মোক, তই কেতিয়াও কান্দি নাথাকো বুলি ক, আৰু এইদৰে মোৰ আগত কান্দি নাথাকিবি। মোৰ মনটো বেয়া লাগে। বাপেক হৈ পিনে জীয়েকৰ চকু পানী চাই থাকিব নোৱাৰো নহয়। কিদৰে সহ্য কৰি থাকিম তোৰ চকু পানীবোৰ মুখৰ আগতে? হ'ব দেউতা তুমি চিন্তা নকৰিবা, মই আৰু কোনোদিন নাকান্দো তাৰ কাৰণে। তোমালোক ব'লা এতিয়া ভিতৰত কিবা এটা খাই ল'বা, এইদৰে ইয়াত বহি থকা বহুত দেৰি হ'ল। মাজনী ব'ল আমি কিবা এটা খাই লগে, তইও চাগে ৰাতিপুৱাৰ পৰা একো খোৱা নাই নহয়। দেউতা ব'লা। নিধি তুমি মোৰ জীৱনটো শেষ কৰি দিলা। মই তোমাক ইমান ভাল পালোঁ, আৰু তোমাৰ ভাল পোৱাৰ পৰা মই একোৱেই নাপালোঁ। তুমি মোক এটা সৰু ভুলৰ কাৰণে এৰি থৈ গুচি গ'লা একেবাৰে। তুমি এবাৰো নাভাবিলানে তোমাৰ অবিহনে মই কিদৰে জীয়াই থাকিম? আৰু এতিয়া তুমি মোক এৰি থৈ একেবাৰে গুচি গ'লা। মোৰ মনৰ কথাবোৰ মই কাক ক'ম বাৰু? তুমিতো তোমাৰ ঘৰৰ ফেমিলিৰ লগত ডিছকাছ কৰিব পাৰা, কিন্তু মই কাৰ লগত শ্বেয়াৰ কৰিম মোৰ মনৰ কথাবোৰ? এইদৰে যিদৰে মই জ্বলি জ্বলি মৰিছোঁ নহয়, আৰু যাতে এনেকুৱা নহওক। মই তোমাৰ প্ৰেমত নপৰা হ'লে ভাল হৈছিলে, তেতিয়া হয়তো মই শান্তিত থাকিলোঁ হয়। এতিয়া তোমাক ভাল পাই না মই শান্তিত থাকিব পাৰিছোঁ, না শুব পাৰিছোঁ, না খাব পাৰিছোঁ। মই জানো এতিয়া তোমাক পাহৰি আগবাঢ়ি যাব পাৰিম, তুমিতো চাগে মোক পাহৰি আগবাঢ়ি যাব পাৰিবা অতি সহজে। মই চাগে হয়তো তোমাৰ কাৰণে বাট চাই ৰ'ম, যি হ'ব আৰু কোনোবা দিনটো তুমি মোক মাফ কৰি দিবা। মোৰ কি ভুল আছিলে বাৰু? মই তাক যে নক'লোঁ মোৰ লগৰবিলাকৰ লগত মই বেট এটা লগাই তাইক পতাইছিলোঁ বুলি, সেইটো কাৰণে তাই হয়তো মোক বেয়া পালে। আচলতে মই তাইক কথাবোৰ নক'লোঁ তাইক হেৰুৱাৰ ভয়ত, কিন্তু তাই মোক ভুল বুজিলে। যিটো কথাৰ কাৰণে মই ইমান দিনে ভয় খাই আছিলোঁ সেইটোৱে হ'লগৈ আৰু। তাইক হেৰুৱাৰ ভয়তে কথাবোৰ নক'লোঁ, কিন্তু আজি তাই কথাবোৰ বেলেগৰ মুখৰ পৰা গম পাই মোৰ পৰা একেবাৰে আঁতৰি গুচি গ'লগৈ। কাৰোবাক ভাল পাই এনেকুৱা হ'ব বুলি জনা হ'লে মই হয়তো কেতিয়াও ভালেই নাপালোঁ হয়। তেৰে মেৰে দৰমিয়ান হে বাতেন কহি
तो यहाँ है मैं वहाँ हूँ, साथ हमने ही फैसले जो किए, फासले ही मिले, तेरे मेरे दरमिया है বাতে আনকহি। এতিয়াৰ পৰা হয়তো চাগে মই এইদৰে সদায় অকলে থাকিব লাগিব। নিধি, তোমাৰ অবিহনে জীয়াই থকাটো মোৰ বাবে বহুত কষ্টকৰ হৈছে। তোমাক পাহৰি মই জীৱনত আগবাঢ়িব পাৰিম নে নোৱাৰিম সেইটো মই নাজানো, কিন্তু তোমাৰ অবিহনে মই কান্দি কান্দি জীয়াই থাকিব লাগিব সেইটো মই জানো। क्यों दिया दर्द हमें हम आज तलक ना समझे, तो हमको भूल गया फरियाद रहेगा दिल में, बुरे हैं हम इतना क्यों आ न सके हो मिलने।